নমস্কাৰ বন্ধুসকল, মই এয়া উপস্থিত হলো দুনি মাহৰিপাৰা আৰু দাদা আহকচোন অলপ। আমি এতিয়া এই ৰাতি অমাত জীৱক বচাবৰ কাৰণে আহি গলো। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়কচোন। মোৰ নাম পবিত্ৰ কুমাৰ শৰ্মা। ঘৰ মোৰ নহয় আচলতে মই কমলেশ শৰ্মা। এই মানে এই সন্ধিয়া সাপটো সোমোৱা দেখা পালো। এতিয়াতো আমি মানে উলিয়াবলৈ অলপ সমস্যা। সাপডাল কেতিয়া দেখা পাইছিল? এই হ'ল আৰু ৪৫ মিনিটমান। আপুনি গুৱাহাটীত ডিউটি কাম কৰে নে? মই ইয়াতে ডাক্তৰ ক'লে ভাল লাগে ভিডিঅ' চাই আছে মানুহে। আৰু বন্ধুসকল, এতিয়া এওঁলোকৰ ঘৰত সাপডাল ওলাই গ'ল আৰু ওলাই এওঁলোকে সাপডাল নামাৰি ধুনীয়াকৈ মোক ফোন কৰিলে। আমিও সোনকালে আহি পালোঁ আৰু এতিয়া ৰাতি হ'ল। এতিয়া ৰাতি মোটামুটি ৭:৩০-৮টামান বাজিছে আৰু এতিয়া আমি অমাত জীৱক বচাবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাম। আহকচোন বাৰু, প্লিজ কাম। দৰ্জাখন চপাবলৈ চান্সে নাপালোঁ। সি মানে সোমাই গুচি গ'ল। এতিয়াতো মানে বহুত বস্তু আছে, এই কেইবাটাও ৰুম। তথাপিতো মই অলপ বাহিৰত চাইছা নেকি? এনেই ওপৰকে চালো আৰু চাহ ক'ত কি আছে মই চাই দিওঁ। বন্ধুসকল চাওক, এয়া ধুনীয়া পাকা ঘৰ আৰু ইয়াতে মানুহ শুৱে। আৰু এতিয়া প্ৰায় গৰমৰ ছিজন পৰছি। গৰমৰ ছিজন পৰাৰ কাৰণে লাহে লাহে সাপবোৰ ওলাবলৈ ধৰিছে আৰু কেতিয়াবা খাদ্যৰ সন্ধানত মানুহৰ ঘৰ পায় আৰু মানুহৰ ঘৰত প্ৰৱেশ কৰি থাকে আৰু কেতিয়াবা ভুলক্ৰমত মানুহক কামোৰ মাৰি দিয়ে। আৰু বেছিভাগ কামোৰ মৰা দেখা পোৱা যায় মাইকী মানুহ আৰু ছোৱালী মানুহ বেছিকৈ সাপে কামোৰা দেখা পোৱা যায়। কাৰণ কিয়? তেওঁলোকে ঘৰত বেছি কাম কৰি থাকে, সেইকাৰণে তেওঁলোকে কামোৰা দেখা পোৱা যায়। আৰু বন্ধুসকল, এওঁ দেখা পালে সাপডাল আমাৰ ডক্টৰ কমলেশ ছাৰে দেখা পায়, ফোন কৰিলে। ফোন কৰাৰ পাছতো মই আহি ইয়াতে উপস্থিত হৈ সেই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম। ওলাইতো যোৱা হেৰি নাই, ইয়াতে কেইবাটাও ৰুম আছেতো। এই চুক টুক গিলালত চা, এই তেতিয়া মানে যেতিয়া সোমাইছিল সেইখন দৰ্জাও খোলা আছে, পিছত মানে সেইখন বন্ধ কৰা গৈছে আৰু। গতিকে বন্ধুসকল, এইটো ধুনীয়া আবদ্ধ ৰুম আৰু আবদ্ধ ৰুমত সাপডাল ওলাই যাব নোৱাৰি মানুহৰ ঘৰত সোমাই গ'ল। সোমাই যোৱাৰ কাৰণে ই ওলাই যাবই পৰা নাই আৰু এওঁলোকেও মানে সাপৰ ওচৰত অহা নাই। আৰু আপোনালোককো কৈছোঁ, সাপ দেখা পালে সাপৰ ওচৰত যাবলৈ আপোনালোকে চেষ্টা নকৰিব। হয়তো কেতিয়াবা বিষাক্ত সাপ হৈ যাব পাৰে। মাৰিবলৈ যাওঁতে হয়তো কেতিয়াবা বিপদ থাকিলে কামোৰ মাৰি দিব পাৰে আৰু তেতিয়াই মানুহ মৃত্যুমুখত পৰিব পাৰে। গতিকে বন্ধুসকল, আহকচোন। আপোনালোকৰ হাতত সময় কম আছে, মোৰো হাতত সময় কম আছে আৰু এওঁলোকৰ হাততো সময় কম আছে। কাৰণ এইটো হৈছে আপোনাৰ কলহ আৰু কলহৰ ওপৰত ট্ৰে আছে আৰু এইটো হৈছে গডৰেজ। আৰু এই গডৰেজৰ তলত সাপডালে আহি চাওক বন্ধুসকল, এই আচৰিত ধৰণত সাপডাল শুই আছে। আৰু এনেকে সাপ সোমাই থাকিলে মানুহ কোনো কাৰণত ঘৰত থাকিব নোৱাৰে। পাৰিব নেকি দাদা? আৰু এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম। মানে অনুমানটো তাৰমানে মোৰ এইখিনিতে হৈছে। মই কৈছো যে বাকীখিনিত নাই, গডৰেজৰ পিছতে আছে। ঠিক অনুমানটো ভুল হোৱা নাই বাৰু, ভুল হোৱা নাই। আৰু এতিয়া গৰমৰ ছিজন পৰছিতো, মানে সাপে ঠাণ্ডা ছিজন। আজি গৰম পাইছোৱে। আজি প্ৰথম ঈদৰ দিন আৰু ঈদৰ দিনত আমি এতিয়া আহিছো সাপ উদ্ধাৰ কৰিবৰ কাৰণে, নে কি কওঁ দাদা? ঈদৰ দিনত আজি ভালু বগা হয় হয়। আৰু বন্ধুসকল, আপোনালোকে চাওক, মানুহৰ ঘৰত সোমাই আছে। আৰু বন্ধুসকল, এই সাপডাল গডৰেজৰ তলত সোমাই আছে আৰু এই সাপডালক ইংৰাজীত চিকাৰ্ড কিলবেক স্নেক বুলি কয় আৰু অসমীয়াত ধোঁৰা সাপ বুলি কয় আৰু কিছু জেগাত ইয়াক দৰহা বুলিও কয়। আৰু বন্ধুসকল, এই সাপডাল সম্পূৰ্ণৰূপে অবিষাক্ত সাপ আৰু ইয়াৰ প্ৰিয় খাদ্য হৈছে বেং, মাছ। এইবোৰ খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। আৰু বন্ধুসকল, কেতিয়াবা পানীৰ অভাৱত ই আহি কেতিয়াবা ভুলক্ৰমে বেং খেদি আহি মানুহৰ ঘৰত সোমায় আৰু কেতিয়াবা মানুহৰ ঘৰত নিগনি আৰু চুক ভেকুলী থাকে আৰু সেইবোৰ খেদিয়ে মানুহৰ ঘৰত সোমায়। সেইকাৰণে বন্ধুসকল, আজি এওঁলোকৰ ঘৰত সোমাই গ'ল। আমি এতিয়া ধুনীয়াকৈ উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। চিকাৰ্ড কিলবেক স্নেক হওক বা চকৰি জুতি হওক, নে কি কওঁ দাদা? খাপে আৰু দে ঠিকে আছে। ধৰি আছো ইয়াত চায়া এই কি পকাই থৈছে চায়া। আৰু বন্ধুসকল, এই সাপডাল হৈছে বহুত খঙাল সাপ আৰু ই কিন্তু সম্পূৰ্ণৰূপে অবিষাক্ত সাপ।
আৰু এই সাপডালৰ বিৰাট খং এডাল খাপ মানুহৰ ঘৰ এতিয়া শুনে আৰু এই তাৰমানে ভুলক্ৰমেহে আহিব গৈছে স্থল জীৱ ই জল জীৱ দুয়োটা ই বসবাস কৰিব পাৰে ধৰা 60-80 মিটাৰমান দূৰত আছে এইটো মানে আহি গ'ল আৰু এই তাতে এনেকৈ আহি এইটো হেৰি তেতিয়াবিলাক এতিয়া অলপ পিছফালে আহি থাকে নহয় আৰু যি হলেও জীৱ বোলা বস্তু এটা না কি কয় সাপে জীৱ বোলা বস্তুটো সাপৰ সৰু ডাঙৰ নাই আৰু বন্ধুসকল আপোনালোকক যদি কেতিয়াবা সাপে কামোৰে যি সাপে নাকামোৰক কিয় চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কাৰণ কিয় কিছুমান মানুহে অন্ধবিশ্বাসৰ কাৰণে ওজা কবিৰাজৰ ওচৰত যায় আৰু ওজা কবিৰাজৰ ওচৰত যায় মানুহ বৰ বেয়াকৈ মৃত্যুৰ মুখত পৰে আৰু বন্ধুসকল ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে আৰু আপোনালোকৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি মানুহক সজাগ কৰিবলৈ চেষ্টা কৰক কাৰণ মানুহে প্ৰায় আপোনালোকেতো এতিয়া জানে ডক্টৰ মানুহ কিমান মানুহ মৃত্যুমুখত পৰিছে মানে ভয়তে বেছি হয় মানুহ সাপে কামুৰিলে মেইন ভয়তে মৃত্যুমুখত পৰে আৰু সাপে কামুৰিলে যিখিনি ঠাইত সাপে কামুৰে সেইখিনি ঠাই একেবাৰে লৰচৰ নকৰাকৈ চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক কোনো কাৰণত ওজা কবিৰাজৰ ওচৰত নাযাব ডিষ্ট্ৰিক্ট হস্পিটেলত গ'লে তাত সঠিক ট্ৰিটমেণ্ট পাব আৰু মানুহজন উপকৃত হ'ব পাৰিব এতিয়া এই সাপডাল ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ এই পানী যেতিয়া নদীৰ কাষত ইয়াক এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি জংঘলত পাৰ কৰিব পাৰিব বন্ধুসকল আমি এতিয়া মানুহকো সাপৰ পৰা দূৰ কৰি দিছোঁ আৰু সাপকো মানুহৰ পৰা দূৰ কৰি দিছোঁ আৰু বন্ধুসকল এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম এয়া পানী আছে আৰু ই এনেকুৱা ঠাইতে থাকি ভাল পায় সেইকাৰণে আমি ধুনীয়াকৈ এতিয়া এৰি দিম চাওকচোন বন্ধুসকল এইডাল সাপ ধুনীয়াকৈ যাই আছে এতিয়া ইয়াত ধুনীয়াকৈ ইয়াৰ নিজৰ পৰিৱেশত ই মিলি যাব পাৰিব আৰু মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকিলে হয়তো কেতিয়াবা মানুহক অসুবিধা কৰি দিবও পাৰে সেইকাৰণে আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি লৈ আহি এনেকুৱা ধুনীয়া পানী আছে আৰু বন্ধুসকল চাওক এয়া পানী হয় পানী ধুনীয়াকৈ সাপডাল এৰি দিলোঁ আৰু এতিয়া ই ধুনীয়াকৈ ইয়াতে ই জীৱন নিৰ্বাহ কৰিব পাৰিব ধন্যবাদ জয় আই অসম